প্ৰতিচ্ছবিৰ সন্মুখত বন্তি প্ৰজ্বলন কৰিছে কামৰূপ জিলাৰ সন্মানীয় অভিভাৱক মন্ত্ৰী মাননীয় শ্ৰীযুত চন্দ্ৰমোহন পাটোৱাৰী হিচাপে বন্তি প্ৰজ্বলন কৰিছে কামৰূপ জিলাৰ সন্মানীয় জিলা আয়ুক্ত মহোদয় সন্মানীয় অভিভাৱক মন্ত্ৰী মহোদয় কেইজনমান মানুহে কলিকতাত এই ভাষাটো ৰক্ষা কৰিছে নহ'লে ভাষাটো শেষ হৈছে আমাৰ অসমীয়া ভাষাটো মানে কৈ শেষ কৰিব নোৱাৰা ধৰণৰ প্ৰতিভাৰ অধিকাৰী তো সেইজন নবীন চন্দ্ৰ বৰদলৈয়ে গৈ তেখেতক খুব বুজালে খুব অনুৰোধ কৰিলে আৰু তৰুণৰাম ফুকনে স্বাধীনতা আন্দোলনত অংশগ্ৰহণ কৰাৰ প্ৰতিশ্ৰুতি দিলে অকল প্ৰতিশ্ৰুতিয়েই নহয় কথা দিছে যেতিয়া কামেৰে দেখুৱালে তেওঁ কেনেকে নেতৃত্ব গ্ৰহণ কৰিব পাৰে আন্দোলনৰ আৰু তৰুণৰাম ফুকনে যেতিয়া অসমত স্বাধীনতা আন্দোলনত অংশগ্ৰহণ কৰিলে অসমৰ প্ৰেক্ষাপটত স্বাধীনতা আন্দোলনৰ গোটেই ছবিখনেই সলনি হৈ গ'ল মূলত দেশভক্ত তৰুণৰাম ফুকনৰ প্ৰতি থকা আমাৰ কৃতজ্ঞতাৰ বাবে আৰু এই কৃতজ্ঞতাই হৈছে এটা জীয়াই থকা জাতিৰ লক্ষণ যদি জাতি এটা অকৃতজ্ঞ হয় সেই জাতিটোক এটা স্থিতিলৈ উপনীত কৰোৱাত যিসকল মহান মনীষীয়ে তেওঁলোকৰ অৱদান আগবঢ়াই থৈ গৈছিল তেওঁলোকক যদি পাহৰি যায় তেনেহলে আমি আমাৰ বৰ্তমান আৰু আমাৰ যি আহিব লগা ভৱিষ্যত সেইটো খুব দৃঢ়ৰূপে প্ৰতিষ্ঠা কৰিব নোৱাৰো আৰু এনে ধৰণৰ কাৰ্যবিলাকে আগন্তুক দিনতো অসমীয়া জাতিক আৰু আমাক সদায় এটা নতুন কিবা এটা কৰিবলৈ আৰু দেশভক্তৰ বিভিন্ন বাণীৰে বা তেওঁৰ কৰ্মৰাজিৰে অনুপ্ৰাণিত হৈ থাকিবলৈ আমাক সদায় সাহস আৰু সামৰ্থ্য যোগাব 1939 চনৰ 28 জুলাই তাৰিখে এই মহান ব্যক্তিগৰাকীৰ বিয়োগ ঘটে এইখিনি কৈ মই মোৰ চমু বক্তব্য সামৰণি মাৰিছো সাগৰিকা নাথ ক শাখাত তেওঁ প্ৰথম স্থান লাভ কৰিছে আজি মুখ্য অতিথি মহোদয়ৰ পৰা তেওঁ পুৰস্কাৰ গ্ৰহণ কৰিছে সাগৰিকা নাথ নিকিতা কলিতা পুকিমাৰী কলেজৰ TDC 4th ছেমিষ্টাৰৰ ছাত্ৰী নিকিতা কলিতা তৰুণৰাম ফুকন আৰু তেওঁৰ আদৰ্শ আৰু তেওঁৰ কৰ্মৰাজি এই গোটেইখিনি তেওঁ জনাৰ কাৰণে আমাৰ ছাত্ৰ ছাত্ৰীসকলৰ মাজত মানে ৰচনা প্ৰতিযোগিতা পাতিছিল জিলা ভিত্তিতো পাতিছিল আৰু ৰাজ্যিক ভিত্তিতো পাতিছিল আৰু তাৰে পুৰস্কাৰবিলাকো আজি ঘোষণা কৰা হৈছে আৰু বিভিন্ন ছাত্ৰ ছাত্ৰীসকলেও মানে এই আজিৰ দিৱসত মানে গুৰুত্ব উপলব্ধি কৰি তেওঁলোকে ধুনীয়া ধুনীয়া বক্তৃতাও দিছে আৰু বিশেষভাৱে আমি আমাৰ উত্তৰ গুৱাহাটী কলেজৰ অসমীয়া বিভাগৰ HOD আমাৰ তাইদি হালধীয়াক আজি বিশেষভাৱে ইয়াতে নিৰ্দিষ্ট বক্তা কৰি মাতিছিলে আমাৰ কামৰূপ জিলা প্ৰশাসনে তেখেতে খুব ধুনীয়াকৈ সাৱলীলভাৱে কথাখিনি কৈছে আৰু ছাত্ৰ ছাত্ৰীসকলে যে ইমানখিনি অধ্যয়ন কৰি তেওঁলোকৰ কথাখিনি ৰচনা প্ৰতিযোগিতাৰ মাধ্যমেৰে হওক বা তেওঁলোকৰ বক্তব্যৰ মাধ্যমেৰে হওক যিখিনি তেওঁলোকে কৰিছে গতিকে এই কথাবিলাক আচলতে খুব ভাল আৰু এইটো তাৰ কাৰণে মই আমাৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক মই ধন্যবাদ দিছোঁ যে ৰাজ্যখনত ছাত্ৰ ছাত্ৰীসকলৰ মাজত ৰাইজৰ মাজত এই দেশভক্তিৰ এই যে অনুপ্ৰেৰণামূলক এটা দিন বছৰটো তেওঁ ঠিক কৰিছে তাৰ কাৰণে মই ধন্যবাদ দিছোঁ।